ভয়ংকৰ সংকটত জীৱ বৈচিত্ৰ্যৰ ভূস্বৰ্গস্বৰূপ দক্ষিণ কামৰূপৰ ঐতিহাসিক দৰাবিল আৰু গোচৰণীয়া পথাৰ। প্ৰায় ৭০০ বছৰীয়া ইতিহাসৰ সমৃদ্ধ দৰাবিলৰ গাতে লাগি থকা গোচৰণীয়া পথাৰৰ ১৫০ বিঘা মাটি এডভান্টেজ আছামৰ অজুহাতেৰে বহিৰাগত কোম্পানীক গতাবলৈ যোজনা কৰিছে ৰাজ্য চৰকাৰে। পশ্চিমবংগৰ মেচাৰ্ছ নিউ কলকাতা ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট প্ৰাইভেট লিমিটেড নামৰ কোম্পানী এটাক লজিষ্টিক পাৰ্ক নিৰ্মাণৰ বাবে প্ৰদান কৰা হ'ব ১৫০ বিঘা মাটি। এই গোচৰণীয়া পথাৰখনৰ মাটিত কোম্পানী নিৰ্মাণ হলে জীৱ জন্তু সকললৈ বিপদ নামি আহিব বুলি মন্তব্য কৰিছে স্থানীয় লোকে। দৰাবিলৰ মাটি যাতে বহিৰাগত বণিক গোষ্ঠীৰ হাতলৈ নাযায় তাৰ বাবে চৰকাৰলৈ অনুৰোধ জনাইছে স্থানীয় লোক তথা প্ৰকৃতিপ্ৰেমী সংগঠনে। অন্যথা বৃহৎ প্ৰতিবাদৰ হুংকাৰ। দৰাবিল প্ৰায় ৭০০ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ। দৰাবিল এখন মাত্ৰ যে কেইবিঘামান মাটি তেনেকুৱা নহয়। দৰাবিল দক্ষিণ কামৰূপৰ কলিজা। ইয়াৰ পানী তললৈ নিষ্কাশন হৈ অঞ্চলটোত পানীৰ যোগান ধৰিছে। পৰিভ্ৰমী চৰাই, পৃথিৱী বিখ্যাত শিহু, কুলহী নদীৰ সৈতে সংযোগ থকা তেওঁৰ দৰাবিলৰ স্থলত তেওঁলোকৰ বংশ বিস্তাৰৰ স্থান। ওচৰ পাজৰৰ কেইবাখনো গাঁৱৰ কুমাৰ সম্প্ৰদায়, কুমাৰ শিল্পৰ যিটো আমাৰ অসমীয়া কুমাৰ শিল্প, এই কুমাৰ শিল্পৰ কেঁচা সামগ্ৰীৰ ভাণ্ডাৰ। ওচৰ পাজৰৰ হাজাৰ হাজাৰ পৰিয়ালৰ কৃষিজীৱী ৰাইজৰ গৰু ছাগলী চৰণীয়া পথাৰ। অঞ্চলটোত শীতল বায়ু যোগান ধৰা এটা অঞ্চল। এইবিলাকৰ প্ৰতি লক্ষ্য নাৰাখি হঠাৎ ইয়াত উদ্যোগীকৰণ বা বহুজাতিক কোম্পানীক চৰকাৰে মাটি বাৰী দিব ওলাইছে। এই কথাটোৰ ভূ আমি প্ৰায় এমাহ ডেৰমাহ আগতে পাইছিলোঁ, যেতিয়া ৰজাঘৰৰ মানুহ আহি খুব সঘনে দৰাবিলখন ছাৰ্ভে কৰিছিল। তেতিয়া আমি এখন মেমৰেণ্ডাম দিছিলোঁ অসম জাতীয় পৰিষদৰ তৰফৰ পৰা অঞ্চলবাসী ৰাইজক লগত লৈ। তাত কুলডুং, ৰামপুৰ এই অঞ্চলৰ বহু মানুহ আমাৰ সৈতে আহিছিল। আমি কৈছিলোঁ যে আপোনালোকে কি কৰিব বিচাৰিছে। তেতিয়া চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল যে ইয়াত মেডিকেল কলেজ কৰা হ'ব, শিক্ষানুষ্ঠান কৰা হ'ব, ESI হস্পিটেল এখন কৰিম বুলি তেওঁলোকে ঘোষণা কৰিছিল। আমি মেডিকেল কৰা, শিক্ষানুষ্ঠান কৰাত আমি কেতিয়াও বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰোঁ, কাৰণ মেডিকেল আৰু শিক্ষানুষ্ঠানক ইমান মাটি নালাগে। এইখিনি উন্নয়ন আমাক লাগিবই। কিন্তু তাৰ পৰিৱৰ্তে আজি মেডিকেলৰ নামটো বিক্ৰী কৰি তেওঁলোকে বহুজাতিক কোম্পানীক মাটি বিক্ৰী কৰিব ওলাইছে, বা মাটি বিক্ৰী নহয় মানে চমজাই দিব ওলাইছে, য'ত বহু বাগা বাগা নেতাৰ কোম্পানীবিলাকত শ্বেয়াৰ আছে। আজি লক্ষ্য ৰাখিছোঁ এই উপায়ুক্ত মহোদয় ঘোষণা দিয়াৰ পিছতে, জাননী দিয়াৰ পিছতে বহু চৰকাৰী বিষয়াই মণ্ডলৰ সৈতে ইয়াত মাটি জৰীপ কৰি আছে, মাটি কিনা বিকাৰ ৰেয়াৰূপ চলাই আছে। বহু শাসকীয় দলৰ নেতা ইতিমধ্যে দৰাবিলৰ চৌপাশে মাটি কিনাৰ কাৰণে আগ্ৰহী হৈ পৰিছে। এই ধৰণৰ লোভ আৰু মোহে আমাক কিন্তু শেষ কৰিব। চৰকাৰক কাতৰভাৱে অনুৰোধ কৰিছোঁ, অন্ততঃ এইখিনি বিবেচনা কৰক। দীপৰ বিলখন কলুষিত কৰিলে, তাৰ বিনিময়ত আজি দক্ষিণ কামৰূপৰ এই কোনো দিনে নোহোৱা নপজা হাতীৰ উৎপাতটো ইয়াত আৰম্ভ হ'ল। আজি এইখনো শেষ হ'ব। ইয়াৰ পিছত কি হ'ব? চৌপাশৰ মাটি বাৰী, চৌপাশৰ কথা বতৰাটো উদ্যোগীকৰণে দক্ষিণ কামৰূপ ভৰাই তুলিছে। কোনোবাই ক'ব পাৰে উদ্যোগ কৰিলে আমি লাভৱান হ'ম। যোৱা ২৫-৩০ বছৰে দক্ষিণ কামৰূপত উদ্যোগীকৰণ হ'ল, জলাশয় পুতি উদ্যোগীকৰণ হ'ল। তাৰ পৰা আমাৰ কি লাভ হ'ল, কি লছ হ'ল, মোতকৈ ভালকৈ আপোনালোকে সংবাদসেৱী হিচাপে আপোনালোকে জানে। গতিকে দক্ষিণ কামৰূপৰ ৰাইজে দেখি আছে। অন্ততঃ উশাহ ল'বৰ কাৰণে ঠাই এটুকুৰ আছিল, সেইখিনিও যদি চৰকাৰে আমাৰ পৰা কাঢ়ি ল'ব বিচাৰিছে ক্ষমতাৰ জোৰত, তেতিয়াহ'লে ইয়াততো বিৰোধিতা হ'ব। গতিকে অনুৰোধ কৰিছোঁ, এইটো কাম নকৰিব। এইটো কাম কৰিলে বৰ ভুল কাম কৰা হ'ব। দৰাবিলখন অন্ততঃ বচাবৰ কাৰণে চেষ্টা কৰক। কাৰো কথা নুশুনি, ৰাইজৰ কথা নুশুনি কেৱল ক্ষমতাৰ বলত এই ধৰণৰ কথা বতৰাই কিন্তু সমাজত এটা সময়ত বিৰূপ প্ৰভাৱ পেলাব। গতিকে দক্ষিণ কামৰূপ অঞ্চল ৰাইজক মই অনুৰোধ কৰিছোঁ যে যিকোনো স্বাৰ্থৰ বিনিময়ত আমি দৰাবিলখন বচাব লাগে। চৰকাৰক আমি বাধ্য কৰাব লাগে এইখন যাতে কোনো বহুজাতিক কোম্পানীক সমৰ্পণ নকৰে। আমাৰ বিধায়ক মহোদয় কি ক'ব? প্ৰথমটো দায়িত্ব আছিল বিধায়ক মহোদয়। তেখেতে কিছুদিন আগতে এটা ফেচবুক পোষ্ট দিছিলে, ৰামপুৰবাসীৰ কাৰণে ভাল খবৰ, হস্পিটেল হ'ব, উদ্যোগীকৰণ হ'ব, ৰামপুৰৰ সমস্যা দূৰ হ'ব। এতিয়া হস্পিটেলটো ক'ত গ'ল? উদ্যোগৰো কথা নাই, লজিষ্টিক পাৰ্কৰ নামত বহুজাতিক কোম্পানীক মাটি গতাব বিচাৰিছে। তেখেতটো মনে মনে আছে। কিয় মনে মনে আছে এইটো তেখেতে জানিব।
কাৰণ আজি কিছুদিন আগতে তেখেতে ফেচবুক পোষ্ট দিছিলে যে ৰামপুৰৰ কাৰণে সুখবৰ। এতিয়া ৰামপুৰৰ মানুহ কৈছে এইটো আমাৰ কাৰণে দুখবৰ। তাৰ সৈতে বিধায়ক মহোদয় জড়িত হয়নে নহয়? আমি যে কৈছোঁ, ৰাইজে যে কৈছে, মোৰ কথাটো বাদ দিয়ক, মই বিৰোধী ৰাজনীতি কৰোঁ, গতিকে তেখেতে মোৰ কথা শুনিব নালাগে। কিন্তু ৰামপুৰৰ সদাশয় ৰাইজে যে কৈছে যে এইটো ৰামপুৰৰ কাৰণে বেয়া খবৰ, এইটোৰ সৈতে বিধায়ক মহোদয় সহমত হয়নে নহয়? যদি হয় হয় বুলি কওক, যদি নহয় নহয় বুলিয়ে কওক। তেখেতেতো মনে মনে আছে। কাৰণ দুদিন আগততো তেখেতে সুন্দৰকৈ ৰামপুৰৰ কাৰণে সুখবৰ বুলি পোষ্ট দিছিলে। আজি কিয় মনে মনে আছে? এইবিলাক কথাই জনপ্ৰতিনিধি আৰু ৰাইজৰ মাজত দূৰত্ব বঢ়ায়। জনপ্ৰতিনিধি এজন ৰাইজৰ পৰা বেছি দূৰত থাকিব নালাগে, ৰাইজৰ মাজত থাকিলে ভাল। ৰাইজৰ সুখ দুখ, ৰাইজৰ কথা বতৰা শুনিলে ভাল। এই ধৰণৰ কথা বতৰাই কিন্তু বৰ অসহনীয় পৰিৱেশ আৰু পৰিস্থিতি এটাৰ সৃষ্টি কৰিছে। অহা দিনবিলাকত ভগৱান জানে ইয়াত আৰু ৰাইজে কেনেকুৱা ধৰণে ইয়াৰ প্ৰতিবাদ কৰে। আমি আশা ৰাখিম শান্তিপূৰ্ণভাৱে। চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে এইটো ভুল কাম নকৰিব। এইটো ভুল কাম কৰিলে আমাৰ জনস্বাৰ্থৰ বিপৰীতে কাম কৰাটো বুজাব। কাৰোবাক সন্তুষ্ট কৰিবৰ কাৰণে, কাৰোবাক 2 নম্বৰী পইচা 1 নম্বৰী কৰিবৰ কাৰণে, কোনোবা নেতা মহানেতাৰ চিণ্ডিকেটৰ পইচা ইয়াত লগাই পেলাই উদ্যোগীকৰণ কৰিবৰ কাৰণে এই ধৰণৰ হঠকাৰী সিদ্ধান্ত আমি মানি ল'ব নোৱাৰিম। সেয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে আপুনি অন্ততঃ উপলব্ধি কৰক এই কথাটো, এবাৰ নিজে আহি চাওক। আমাৰ ইয়াত এটা কোম্পানী আহিছে, কোম্পানীটো আমাৰ মানে নালাগে, কাৰণ ইয়াত গৰু ছাগল মানে জীৱ জন্তু বহুত চলাচল কৰে। ইয়াত কোম্পানীটো হ'লে আমাৰ চলা ফুৰা অলপ অসুবিধা হ'ব। আমাক নালাগে আৰু এতিয়া চৰকাৰক কি ক'ব এই ক্ষেত্ৰত? চৰকাৰ মানে আমাৰ মানে ৰাইজৰ মানে এইটো দৰা বিলটো আমাৰ কথা মাৰা যাব। আমি দুখীয়া মানুহ, এই দৰা বিলটোৰ কাৰণে মানে আমাৰ মানে সংৰক্ষণ নোহোৱা হৈ যাব এই কোম্পানীটো হ'লে। সেয়েহে আমি মাছমৰীয়া মানুহ হিচাপে কৈছোঁ যে আমাক এই কোম্পানীটো নালাগে আৰু। আমি ৰাজি নাই, সম্পূৰ্ণ ৰাজি নাই। আমাৰ এই বৃহত্তৰ এৰিয়া, আমাৰ ইয়াত নহৈৰা, কুলডুং, আমাৰ এই ৰামপুৰৰ কৈপত্ৰপাৰা, গোসাইপাৰা, আমি ৰামপুৰৰ চকৰ মানুহ, ইয়াতে গৰু আনো, নাথপাৰা বৃহত্তৰ এৰিয়া। ইয়াৰ মানুহখিনি বেছিভাগেই আমাৰ কৃষিজীৱী, মানে পশুধন, গৰু ছাগলী ভেড়া এইবিলাক পুহি কিছু পৰিমাণে হ'লেও পৰিয়ালটো অলপ সকাহ দি আছে। গতিকে ইয়াত যদি কিবা কোম্পানী বহে, আমাৰতো মানুহ ওলাবাৰে জেগা নহ'ব। গতিকে আমি গৰু ছাগলী কেনেকৈ ৰাখিম? ইয়াত আমি সম্পূৰ্ণ মানে বিৰুদ্ধ আছো। কোম্পানীৰ বিৰুদ্ধে হওক, চৰকাৰৰ বিৰুদ্ধে হওক, ইয়াত আমি প্ৰতিবাদ কৰিমেই। আনকি লাগিলে আমি তেজ দি যুদ্ধও কৰিম। দুজনমানে কৈছে কোম্পানী আহিলে আমাৰ ভাল হ'ব, আমি চাকৰি পাম। এই ক্ষেত্ৰত কি ক'ব? এই ক্ষেত্ৰত মই মুঠেও গ্ৰাহ্য নহয়, কাৰণ ইয়াৰ প্ৰত্যেক ঘৰ মানুহে মানে পশুৰ ওপৰত নিৰ্ভৰ কৰিয়ে চলি আছে, আৰু এই বিলখনৰ ওপৰত। আৰু বাৰিষা ইয়াত কিছু পৰিমাণে আমি মাছো আছে। এইখন এখন দৰা বিল, বহু পুৰণা বিল। আগতেতো বিৰাট ডাঙৰ ডাঙৰ মাছ থাকিছিল। আমাৰ এইখন গাঁও, কৈপত্ৰপাৰা গাঁও, মাছৰ ওপৰত নিৰ্ভৰ কৰি মাছমৰীয়া আছিল। গতিকে এতিয়া বানপানী নহ'লে কিছু পৰিমাণে হ'লেও আমাৰ থলুৱা মাছবিলাক থাকে। গতিকে তাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ চলি আছে। কিন্তু কেইজনমান স্বাৰ্থপৰ মানুহে এইবিলাক উচতনি দিছে যে কোম্পানী আহিলে আমি লাভৱান হ'ম, আমি ইয়াত কৰ্মসংস্থাপন পাম। কিন্তু কোম্পানী ইয়াত কেইজনক কৰ্মসংস্থাপন দিব? আমাৰ ইয়াত থলুৱা মানুহক কেইজনক দিব? আনিব তেওঁলোকে বেলেগ বছৰ পৰা লেবাৰ, 2-এজন লেবাৰকহে দিব, য'ত লেবাৰকো নিদিয়ে। তেওঁলোকে বেলেগ চৰৰ পৰা ক'বাৰ পৰা কম দামী লেবাৰ আনি পেলাই ইয়াত প্ৰয়োগ কৰি কাম কৰি থৈ যাব। গতিকে আমাৰ ইয়াত স্থানীয় মানুহে কামেই নাপাব। গতিকে আমি ইয়াত বিৰুদ্ধাচৰণ কৰিম, সম্পূৰ্ণ বিৰুদ্ধাচৰণ, গোটেই ৰাইজ লগ লাগি। আমি চৰকাৰক কি ক'ব? চৰকাৰে যি কৰে তাকে কৰি, আমিতো আৰু পাৰাখিনিহে কৰিম। অনুৰোধ জনাব অনুৰোধে আমি চৰকাৰক অনুৰোধ জনাম। চৰকাৰক আমি অনুৰোধ জনাম যে আমি ইয়াত কোম্পানী বহিব নালাগে, কাৰণ আমাৰ বৃহৎ ক্ষতি হ'ব। গতিকে বিধায়কক থৈ দি আমি আৰু অনুৰোধ জনাম চৰকাৰক। আমিতো আৰু চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰিব যাব নোৱাৰো। গতিকে চৰকাৰক আমি যিমানখিনি পাৰো ৰাইজে লগ লাগি আমি অনুৰোধ জনাম। গতিকে ইয়াত কোম্পানী আমি হ'ব নিদিওঁ। ইয়াতে মাটি তেনেকৈ আমি নাজানো, এতিয়া আনুমানিক এতিয়া মাটি কিমান আছে। এতিয়া মাটিটো সম্পূৰ্ণটো আৰু এইবিলাক মণ্ডাল বা মেপত কি পদ্ধতিত আছে, এইবিলাক পাট্টাদাৰী মানুহ 2-1 ঘৰ বহিছে, তেওঁলোকৰ সেইবিলাক নিজা মাটি। তাৰ মাজে মাজে বা আৰু পলাবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.